ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম 2026ত ছায়েন্সৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে চাব লাগিব। আজিৰ এই ভিডিঅ'টিত আমি কেৱল যিবোৰ লং কুৱেশ্যন আছে সেইখিনি আলোচনা কৰিম আৰু মই MCQৰ কাৰণে গোটেই বুকৰ কাৰণে তোমালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিম, তোমালোকে চাই ল'বা। তাৰে পৰা MCQ তোমালোকে 99% MCQ কমন পাবা। আজি আমি কেমিষ্ট্ৰি পাৰ্টখিনি আলোচনা কৰিম আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাত মানে কম্পাৰ্টমেণ্টেল এক্সামত কেমিষ্ট্ৰি পাৰ্টৰ পৰা টোটেল 29 মাৰ্কছ আহিব। তো চেপ্টাৰ 1, 2, 3, 4 আৰু 5 এইকেইটা হৈছে কেমিষ্ট্ৰি পাৰ্ট। তো এইখিনিৰ পৰা তোমালোকে চাই ল'ব পাৰা কিমান মাৰ্ক আহিব, সেইটো ইয়াতে মেনশ্যন কৰি থৈছোঁ মই। তো তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা, যিহেতু তোমালোকে মিছলিডিঙৰ কাৰণে অলৰেডি এক্সাম এটা বেয়া হৈছে। তো আৰু এটা এক্সাম যাতে তোমালোকৰ কোনোপধ্যে বেয়া নহয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। কমেণ্টত গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংক পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ প্ৰথমতে তোমালোকে এই এক্টিভিটিটো চাবা। এইটো মই কেৱল লং কুৱেশ্যন কি চাব লাগে মই সেইখিনি কৈ যাম। বাকী তোমালোকৰ যিখিনি MCQ আছে সেই MCQবোৰ মই এটা ভিডিঅ'ত আলোচনা কৰিম, তোমালোকে সেই ভিডিঅ'বোৰ চাই ল'বা, ঠিক আছে। তাৰপিছত চোৱা, ইয়াতে তোমাৰ এই প্ৰশ্নাৱলীৰ পৰা তোমালোকে কিন্তু ইয়াতে 1 নম্বৰ আৰু 2 নম্বৰ 3 নম্বৰ এই কুৱেশ্যনবোৰ চাব লাগিব। এনেকুৱা কুৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব। তোমালোকৰ মেইন পৰীক্ষাটো আহিছে এনেকুৱা কুৱেশ্যন, তো তোমালোকৰ পৰীক্ষাত এইবোৰ চাব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তাৰপিছত তোমালোকে ইয়াৰ পৰা চাব লাগিব এইটো সহনক্ষীয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়, এইটো চাবা। ইয়াৰ পিছত তোমালোকে লং কুৱেশ্যনৰ হিচাপে তোমালোকে এই পেৰাগ্ৰাফটো চাই যাবা। এইটো পেৰাগ্ৰাফ লগতে এই ৰিয়েকশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে তোমাৰ এই ৰিয়েকশ্যনটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত এইটোতো বহুত ইম্পৰ্টেণ্ট হয়, এই এক্সাৰচাইজটো এক্টিভিটিটো এইটো, ঠিক আছে। এই প্ৰশ্নাৱলীৰ পৰা 1 নম্বৰ প্ৰশ্নটো চাবা। তাৰপিছত অধক্ষেপণ বিক্ৰিয়াৰ লগত ৰিলেটেড আৰু দ্বিঅপহৰণ বিক্ৰিয়াৰ লগত ৰিলেটেড এক্টিভিটি 1.10টো চাবা এইটো। আৰু ইফালে তোমাৰ এই প্ৰশ্নাৱলীৰ পৰা তোমালোকে 1 নম্বৰ কুৱেশ্যনটো চাবা, 3 নম্বৰ কুৱেশ্যনটো চাবা, বহুত ইম্পৰ্টেণ্ট হয় কিন্তু। আৰু তোমাৰ জাৰিত আৰু বিজাৰিত বিক্ৰিয়া অৰ্থাৎ ৰেডক্স ৰিয়েকশ্যনৰ বিষয়ে তোমালোকে এই ৰিয়েকশ্যন দুটা চাই যাবা। তাৰপিছত চোৱা, তোমালোকৰ যিটো অনুশীলনী আছে অনুশীলনীৰ পৰা তোমালোকে যিমানকেইটা MCQ আছে MCQ কেইটা চাবা, ঠিক আছে। MCQ কেইটা কিন্তু ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে। তো ইয়াৰ পৰা তোমালোকে চাব লাগিব এইটো 5 নম্বৰ কুৱেশ্যনটো চাবা। আৰু চোৱা 6 নম্বৰ কুৱেশ্যনৰ পৰা অলৰেডি তোমালোকৰ মেইন এক্সামত পৰীক্ষাত প্ৰশ্ন আহি গৈছে, ঠিক আছে। তো ইয়াতে তোমাৰ চোৱা, এই প্ৰশ্নবোৰ কিন্তু তোমালোকে এইটোৰ নিচিনা মই আগতেও দেখুৱাইছোঁ। এইবোৰ কুৱেশ্যন কিন্তু তোমালোকে প্ৰেক্টিছ কৰিব লাগিব, ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিব। এইটো চোৱা, এইখিনি যে কুৱেশ্যন আছে আৰু তোমালোকৰ ইফালে যিটো এক্সাৰচাইজৰ কুৱেশ্যন আছে একে কুৱেশ্যন হয়। ইয়াৰ পৰা কিন্তু 2 মাৰ্কৰ কুৱেশ্যন এটা আহিব খাটাং, ঠিক আছে। তাৰপিছত ইয়াতে চাবা তুমি, ইয়াতে 9 নম্বৰ চাবা, 10 নম্বৰ চাবা, 9, 10 আৰু 11 এই কুৱেশ্যন তিনিটা চাবা, বহুত ইম্পৰ্টেণ্ট হয়। আৰু এইফালৰ পৰা তোমালোকে চাব লাগিব এইটো চোৱা, 13, 14, 15 আৰু এইফালে আছে 18, 19 আৰু 20 সেইকেইটা চাবা। তাৰপিছত 2 নম্বৰ চেপ্টাৰ যিটো আছে, 2 নম্বৰ চেপ্টাৰৰ পৰা চোৱা 6 মাৰ্ক আহিব। এইটোৰ পৰা তোমালোকে কি চাব লাগে, প্ৰথমতে এইখিনি চাবা, এইটো লিটমাছৰ বিষয়ে। ইয়াতে তোমাৰ চোৱা, এই প্ৰশ্নাৱলীৰ 1 নম্বৰ কুৱেশ্যনটো চাবা, বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো, ঠিক আছে। তাৰপিছত তোমালোকে এইটো চাবা, এই এক্টিভিটিটো চাবা, এই এক্টিভিটিটো বহুত ইম্পৰ্টেণ্ট আছে। তাৰপিছত এইটো চোৱা, এই প্ৰশ্নাৱলীৰ পৰা তোমালোকে ইয়াতে 3টা কুৱেশ্যন চাবা, বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আৰু এইফালৰ পৰা এইটো যে তোমাৰ প্ৰশ্নাৱলী আছে, প্ৰশ্নাৱলীৰ পৰা তুমি 1 নম্বৰ কুৱেশ্যনটো চাবা, 3 নম্বৰ চাবা, 4 নম্বৰ চাবা আৰু 6 নম্বৰ চাবা, ইম্পৰ্টেণ্ট হয়। এইবোৰ চাবা তোমালোকে, মই কোৱা মতে তোমালোকে পঢ়িবা, ডেফিনেটলি তোমালোকে ভাল নম্বৰ পাবা। আৰু যিসকলে মোৰ চেনেল ফ'ল' কৰিছে সিহঁতে মেক্সিমামে তোমাৰ লেটাৰ মাৰ্ক পাইছে ছায়েন্সত, মেথছত। তোমালোকে এই তালিকাখন ভালদৰে চাই যাবা, এইটোৰ পৰা কিন্তু তোমাৰ মিলোৱা কুৱেশ্যন আহে পৰীক্ষাত MCQ। আৰু এইটো প্ৰশ্নাৱলীৰ পৰা তোমালোকে চাবা, এইটো 4 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াৰে 1 নম্বৰ কুৱেশ্যনটো চাবা, 1 নম্বৰ আৰু 4 নম্বৰ, ঠিক আছে। ইয়াৰে পিছত চোৱা, তোমালোকৰ ইয়াতে যিমানকেইটা আছে তোমালোকে কিন্তু এইবোৰ চাবই লাগিব, ঠিক আছে। এইবোৰৰ পৰা কিন্তু কুৱেশ্যন আহিবই, এইটোৰ পৰা MCQ আহে। তোমাৰ ইয়াতে ক্ল'ৰ এলকালি পদ্ধতিটো চাব লাগিব। তাৰপিছত এইটো চোৱা, বেকিং ছ'ডাৰ বিষয়ে গোটেইখিনি চাব লাগিব, কাপোৰদাৰ ছ'ডাৰ বিষয়ে গোটেইখিনি চাব লাগিব। তাৰপিছত তোমাৰ এইফালে স্ফটিকাবদ্ধ জল কি হয়, এইবোৰ চাবই লাগিব আৰু ইয়াৰে পৰা পৰীক্ষাত প্ৰশ্ন আহিবই, ঠিক আছে। তাৰপিছত প্লাষ্টাৰ অফ পেৰিছ, তাৰমানে তোমাৰ ইয়াতে চোৱা, তোমালোকৰ ইফালে যে পেজ নম্বৰ 30, পেজ নম্বৰ 31
তাৰপিছত আছে পেজ নম্বৰ 32 আৰু পেজ নম্বৰ 33। এই তিনিটা পেজ বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰে পৰা তোমালোকে 4 বা 5 মাৰ্কৰ কুৱেশ্যন এজ ইট ইজ পাবা। ঠিক আছে, এইটো প্ৰশ্নাৱলীৰ পৰা তোমালোকে এইটো 5 নম্বৰ কুৱেশ্যনটো চাবা, 4 নম্বৰ কুৱেশ্যনটো চাবা, আৰু এইকেইটা MCQ আহে। ইয়াৰ পিছত চোৱা অনুশীলনীৰ তোমালোকে কিন্তু মই কৈছোঁ যে MCQ কেইটা চাই ল'বা, তোমালোকে MCQ কেইটা চাব লাগে। ইয়াৰ পিছত তোমালোকে 6 নম্বৰ কুৱেশ্যন চাবা, 7 নম্বৰ কুৱেশ্যনটো চাবা, তাৰপিছত চাবা ইয়াতে এইটো 9 নম্বৰ কুৱেশ্যনটো চাবা, ইফালে আছে তোমাৰ 11, 12 আৰু ইফালে আছে 14। এইটো বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এইখিনি চাবা। তাৰপিছত চোৱা ধাতু আৰু অধাতু 3 নম্বৰ চেপ্টাৰৰ পৰা 7 মাৰ্ক আহিব তোমালোকৰ এক্সামত। ইয়াৰে পৰা তোমালোকে কি চাব লাগে, ইয়াৰে পৰা তোমালোকে চাবা ইয়াৰে 1 আৰু 2 দুইটা কুৱেশ্যন চাবা। 1 নম্বৰ কেইটা MCQ আহিব আৰু 2 নম্বৰ কেইটা 2 মাৰ্কৰ কাৰণে লিখিবলৈ আহে। আৰু এইফালে চোৱা তোমাৰ পেজ নম্বৰ 41ৰ এইখিনি কথা কিন্তু তোমালোকে চাব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। এইখিনি কথা তোমালোকে চাবা, মই কোৱা মতে তোমালোকে ষ্টাডি কৰা, ডেফিনেটলি ভাল নম্বৰ পাবা। ইয়াতে যিটো তোমাৰ উভধৰ্মী অক্সাইড আছে সেইটোৰ বিষয়ে গোটেইখিনি কথা ইয়াতে ধুনীয়াকৈ আলোচনা কৰা আছে। ঠিক আছে, এইখিনি চাবা। তাৰপিছত চোৱা এইফালে আছে তোমাৰ পেজ নম্বৰ 43। এইটো বহুত ইম্পৰ্টেণ্ট হয়। এই পেজটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এই পেজৰ পৰাও কিন্তু পৰীক্ষাত প্ৰশ্ন আহিব। ঠিক আছে, তোমালোকে এইখিনি চোৱা, এইবোৰ লাইন বহুত ইম্পৰ্টেণ্ট হয়। এইবোৰৰ পৰা প্ৰশ্ন আহি যোৱা হৈছে অলৰেডি। তাৰপিছত চোৱা অম্লৰাজৰ বিষয়ে চাবা, অম্লৰাজ, আৰু ইফালে এই ছিকুৱেঞ্চটো মনত ৰাখিবা। ঠিক আছে, আৰু এইটো পেৰাগ্ৰাফৰ পৰা এজাৰ্চন ৰিজনিঙৰ প্ৰশ্ন আহে। এইটো পেৰাগ্ৰাফৰ পৰা মই MCQখিনি আলোচনা কৰিম বাৰু, তোমালোকে চিন্তা কৰিব নালাগে। এইটো প্ৰশ্নাৱলীৰ পৰা তোমালোকে চাবা, এইটো 1 নম্বৰ কুৱেশ্যনটো চাবা, তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো চাবা, আৰু ইফালে 4 এইকেইটা চাবা। আৰু এইফালৰ পৰা তোমাৰ 1 মাৰ্কৰ কাৰণে মানে দুটা আহে লিখিবলৈ। এইটো চাবা ছ'ডিয়াম ক্লৰাইডৰ গঠন এইটো, তাৰপিছত আছে ইফালে মেগনেছিয়াম ক্লৰাইডৰ গঠন, আৰু এটা আছে তোমাৰ কেলছিয়াম ক্লৰাইডৰ গঠন চাব লাগে। ঠিক আছে, আৰু ইয়াতে চোৱা, আৰু ইফালে আইন যৌগৰ ধৰ্ম, ইয়াতে চোৱা 4টা ধৰ্ম দিয়া আছে, ধৰ্মকেইটা চাবা। এই প্ৰশ্নাৱলীৰ পৰা তোমালোকে ইয়াতে চোৱা এইকেইটা চাবা, এইটো, আৰু ইফালে আছে উদাহৰণৰ দুটা আছে, এইটো চাবা, ইম্পৰ্টেণ্ট হয়। ঠিক আছে, আৰু এইকেইটা পঢ়িলে তুমি 2 নম্বৰটো পঢ়িব নালাগে, এই 4টা পইণ্ট পঢ়িবা। তাৰপিছত চোৱা এইফালৰ পৰা তাপজাৰণ আৰু দুগ্ধীকৰণটো চাবা, আৰু লগতে ইফালে চিনাবাৰ কি হয় এইটো চাবা। এই ৰিয়েকশ্যনকেইটাৰ লগত এই চিনাবাৰ কি, এইটো কিন্তু ইম্পৰ্টেণ্ট হয়। আৰু তাপজাৰণ আৰু দুগ্ধীকৰণ চাবা, ইয়াতে ডেফিনেশ্যন দিয়া আছে। তাৰপিছত চাবা ইয়াতে চোৱা এই কুৱেশ্যনটো, ইয়াতে তুমি 2 নম্বৰ কুৱেশ্যনটো চাবা আৰু 1 নম্বৰ কুৱেশ্যনটো চাবা। আৰু এইফালৰ পৰা তোমাৰ এই সংকৰ ধাতুৰ বিষয়ে তোমালোকে চোৱা, এইটো পেজ নম্বৰ 54। এইটো পেজ নম্বৰ 54। ইয়াতে তোমাৰ সংকৰ ধাতুৰ বিষয়ে গোটেইখিনি কথা দিয়া আছে, আৰু এইখিনি চাবই লাগিব। মই কৈছোঁ ইয়াৰ পৰা তোমালোকে এটা কুৱেশ্যন আৰামছে পাবা। ঠিক আছে, ইয়াৰ পৰা এইটো চাবা ভালদৰে। এইটো পেজ নম্বৰ 54, এইটো পঢ়িবা ভালদৰে। অনুশীলনীৰ তোমালোকে MCQ কেইটা পঢ়িবা। ইয়াতে 5 নম্বৰ, 6 নম্বৰ, 8 নম্বৰ কুৱেশ্যন চাবা। আৰু চোৱা এই 7 নম্বৰ যিটো কুৱেশ্যন, এই কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাত আহি গৈছে, এইটো 2 মাৰ্কৰ কাৰণে। চাইছা, এই কুৱেশ্যনটো আহি গৈছে। গতিকে তোমাৰ মেট্ৰিকত অহা কুৱেশ্যনবোৰ কম্পাৰ্টমেণ্টেলত নাহে বাৰু, মানে যোৱা বছৰ অহা নাই। ঠিক আছে, তো এইবছৰ নাহিবও পাৰে, তোমালোকে এইকেইটা চাবা। আৰু এইফালে আছে তোমাৰ এইটো 9 নম্বৰ কুৱেশ্যন, আৰু এইফালে চোৱা তোমাৰ 12 নম্বৰৰ ইয়াতে 1, 2, 3, 4 এটা 4টা কুৱেশ্যন আছে, 4টা চাবা, 4টা চাবা। ঠিক আছে, 30 নম্বৰ কুৱেশ্যনটো চাবা, আৰু ইফালে আছে 16 নম্বৰ কুৱেশ্যনটো। তাৰপিছত চোৱা 4 নম্বৰ চেপ্টাৰ কাৰ্বন আৰু তাৰ যৌগবোৰৰ পৰা 6 মাৰ্ক আহে। ইয়াৰে পৰা তুমি কি চাব লাগে, ইয়াতে তোমাৰ চোৱা এইটো আহি গৈছে তোমালোকৰ মেট্ৰিক পৰীক্ষাত, এইটো মেট্ৰিক পৰীক্ষাত আহি গৈছে। আৰু এইবোৰ মই অলৰেডি তোমালোকৰ মেট্ৰিক পৰীক্ষাত মই এইবোৰ টিক কৰি দিছিলোঁ, আৰু সেইবোৰে আহিছে। ঠিক আছে, তো ইয়াৰ পৰা তোমালোকে এই ডায়েগ্ৰামকেইটা চাবা। এই ডায়েগ্ৰামকেইটা বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা কিন্তু কুৱেশ্যন আহে। কাৰ্বনৰ বহুৰূপৰ ওপৰত তোমালোকে এই পেৰাগ্ৰাফটো পঢ়ি যাবা এইখিনি। আৰু এইফালে এই প্ৰশ্নাৱলীৰ পৰা তোমালোকে 1 নম্বৰ কুৱেশ্যনটো চাবা, 2 নম্বৰ কুৱেশ্যনটো চাবা, আৰু এইফালৰ পৰা তোমালোকে এইখিনি চাব লাগে। ইয়াতে আছে তোমাৰ এইটো চোৱা, ইয়াতে চাবা তোমাৰ এইখিনি। তাৰপিছত সমযোগী যৌগ কি এইটো চাবা, এইটো চাইক্লোহেক্সেনৰ গঠনটো চাবা, তাৰপিছত ইয়াতে বেঞ্জিনৰ গঠনটো চাবা। 2 মাৰ্কৰ কাৰণে কিন্তু আহে এইবোৰ পৰীক্ষাত। তাৰপিছত আছে
এইটো চাবা কাৰ্যকৰীমূলকৰ এইটো ভালদৰে চাবা ঠিক আছে আৰু কাৰ্যকৰীমূলকৰ পিছত তোমালোকে সমগণীয় শ্ৰেণীৰ বিষয় গোটেইখিনি চাই যাবা ইয়াৰ পৰা 2 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে নাইবা তোমাৰ এমচিকিউটো আহিয়ে থাকে বাৰু আৰু এতিয়া চোৱা প্ৰশ্নাৱলীৰ ইয়াতে 1 নম্বৰটো চাবা 3 নম্বৰ কুৱেশ্যনটো চাবা আৰু তোমাৰ 2 নম্বৰ কুৱেশ্যনটো চাই যাবা আৰু ইফালে চোৱা এটা তোমাৰ এইকেইটাও চাই যাবা ওকে তাৰপিছত আছে তোমাৰ চোৱা এইটো যোগাত্মক বিক্ৰিয়া চাবা আৰু এইবোৰ চাই যাবা এইবোৰৰ পৰা কিন্তু খালী ঠাই আহে ঠিক আছে এইবোৰৰ পৰা যোগাত্মক বিক্ৰিয়াটো চাই যাবা তাৰপিছত প্ৰতিস্থাপন বিক্ৰিয়াটো চাবা আৰু ইয়াৰে পৰা তোমালোকে 2 নম্বৰ কুৱেশ্যনটো চাবা ঠিক আছে তাৰপিছত ইয়াতে তোমাৰ এই এষ্টাৰীভৱন বিক্ৰিয়াটো চাবা এইটো এষ্টাৰীভৱন বিক্ৰিয়া আৰু এইটো হৈছে ৰিয়েকশ্যন বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত এটা আছে চেপনিফিকেশ্যন ৰিয়েকশ্যন এইটো 2 মাৰ্কৰ কাৰণে আহে এইটো ৰিয়েকশ্যনৰ লগত এইটো চাবা ঠিক আছে তাৰপিছত চাবোনৰ মলি আঁতৰোৱা যিটো প্ৰক্ৰিয়া সেইটো চাই যাবা এইটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে এফালে চোৱা তোমাৰ এইটো প্ৰশ্নাৱলীৰ পৰা ইয়াতে 1 আৰু 2 দুইটা কুৱেশ্যন চাই যাবা অনুশীলনীৰ তোমালোকে এমচিকিউ কেইটা চাবা ধুনীয়াকৈ এমচিকিউ চোৱাৰ পিছত চোৱা এই কুৱেশ্যনটো তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহি যোৱা প্ৰশ্ন হয় এইটো আহিছে 26ত এইটো চোৱা মই টিক কৰি দিছিলোঁ এইবোৰ মই কমন দিছিলোঁ আৰু সেইবোৰে আহিছে পৰীক্ষাত ইয়াৰ পিছত তোমাৰ এইটো 6 নম্বৰ কুৱেশ্যনটো চাবা সমগণীয় শ্ৰেণী কাক বোলে তাৰপিছত ইয়াতে 10 নম্বৰটো চাবা ইয়াতে 12 নম্বৰ কুৱেশ্যনটো চাবা 13 নম্বৰ আৰু ইফালে 15 নম্বৰ এইকেইটা চাবা আৰু চব 5 নম্বৰ চেপ্টাৰৰ পৰা 4 মাৰ্ক আহিব তো ইয়াৰে পৰা তোমালোকে কি চাব লাগে ইয়াৰে পৰা তোমালোকে চোৱা ইয়াতে তোমাৰ 2 আৰু 3 নম্বৰ কুৱেশ্যন দুটা চাবা আৰু এই কুৱেশ্যনটো তোমাৰ মেট্ৰিকত আহি যোৱা কুৱেশ্যন হয় 2 মাৰ্কৰ কাৰণে তোমালোকৰ ওচৰতো কুৱেশ্যন পেপাৰ আছে চাই লোৱা এইবোৰ মই তোমালোকৰ পৰীক্ষাৰ আগতে যিবোৰ কমন দিছিলোঁ এইটো সময় টিক কৰি ৰাখিছোঁ এইবোৰৰ পৰাই কুৱেশ্যন আহিছে মই তোমালোকক বাৰে বাৰে কৈ আছোঁ যে কমন আহে তাৰপিছত তোমালোকে যে বিশ্বাস নকৰা সেইটো আটাইতকৈ ডাঙৰ কথা বুজি পাইছা কাৰণ তোমালোকে নপঢ়া বেলেগৰ ফালে তোমালোকে ঘূৰি ফুৰা তোমালোকৰ আতচবাজি কৰি বেছি ভাল লাগে লিখা পঢ়াতকৈ তো এইবোৰ পঢ়িবা এইবোৰে আহিব এইটো আহিছে কুৱেশ্যন অলৰেডি ঠিক আছে পঢ়িবা দুটা কুৱেশ্যন চাই যাবা তাৰপিছত তোমালোকে এইফালৰ পৰা চোৱা এইফালৰ পৰা তোমালোকে চাবা এইটো তোমাৰ 2, 3 আৰু 4 এই কুৱেশ্যন কেইটা চাই যাবা ঠিক আছে তাৰপিছত তোমালোকে চোৱা এই চেপ্টাৰৰ এইটো চেপ্টাৰৰ 5 নম্বৰ চেপ্টাৰৰ যিমান এক্টিভিটি আছে এইটো চোৱা এক্টিভিটি আছে গোটেইকেইটা এক্টিভিটি মোৰ চেনেলত আপলোড কৰা আছে তোমালোকে চাই ল'বা আৰু যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ ঠিক আছে কমেণ্টত গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংক পাবা আৰু তাতে মই ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰি দিম তোমালোকে চাই ল'বা এইটো চেপ্টাৰৰ মেইন হৈছে তোমাৰ কাৰ্যকলাপ এই কাৰ্যকলাপৰ পৰাই তোমালোকৰ কুৱেশ্যন আহিছে পৰীক্ষাত ঠিক আছে কাৰ্যকলাপৰ পৰাই তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিছে ইয়াৰে পৰাই কুৱেশ্যনটো আহিছে ইয়াতে চোৱা তোমাৰ এইটো প্ৰশ্নাৱলীৰ পৰা ইয়াতে 1 নম্বৰ কুৱেশ্যন চাবা 3 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত আছে ইয়াতে তোমাৰ এইটো বহুত ইম্পৰ্টেণ্ট হয় 6 নম্বৰ কুৱেশ্যনটো আৰু অনুশীলনীৰ পৰা যিকেইটা এমচিকিউ আছে এমচিকিউ কেইটা চাবা ইয়াতে 5 নম্বৰ কুৱেশ্যনটো চাবা ঠিক আছে তাৰপিছত তোমাৰ ইয়াতে এইটো 6 নম্বৰ কুৱেশ্যনটো চাবা এফালে 7, 8 নম্বৰ কুৱেশ্যন চাবা এইটো বহুত ইম্পৰ্টেণ্ট হয় তো এইখিনি আছিল তোমাৰ কেমিষ্ট্ৰি পাৰ্ট তোমালোকে যদি এইখিনি পঢ়িব পাৰা ডেফিনেটলি তোমালোকে 29 মাৰ্ক আৰামছে পাই যাবা আৰু এমচিকিউৰ কাৰণে মই ভিডিঅ' এটা লৈ আহিম সেই ভিডিঅ'টি তোমালোকে কমপ্লিটলি চাবা তোমালোকে গোটেইখিনি মাৰ্ক পাই যাবা ইয়াৰ পিছত আমি বায়'লজি পাৰ্টখিনি আলোচনা কৰিম বায়'লজি পাৰ্টখিনিৰ পৰাও তোমালোকক কি চাব লাগে মই গোটেইখিনি কৈ দিম তোমালোকে সেই মৰ্মে পঢ়িবা আজিৰ কাৰণে এইখিনিয়ে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা ধন্যবাদ